এটি গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই আলী আকবৰ আপোনালোকে চাই আছে আলিবাবা। চাপৰ হালকচা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত চাপৰ বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয় ঘেৰাও। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত গঢ়ি তুলিলে এই উত্তাল প্ৰতিবাদ। চাপৰ আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি। আমি চাপৰ হালকচা ব্লক কংগ্ৰেছৰ জৰিয়তে আজি চাপৰ উপসংমণ্ডলত আমি প্ৰতিবাদ কৰিবলৈ আহিছিলোঁ। ইয়াত আমাৰ প্ৰতিবাদ কৰিবলৈ আহাতে আৰক্ষীয়ে আমাক বাধা দিছে। আৰক্ষীয়ে বাধা দি আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। আমি এই কণ্ঠ কেতিয়াও ৰোধ নহওঁ। যিমান দিনলৈকে ৰাইজৰ শোষণ কৰিব এই চৰকাৰে সিমান দিনলৈকে আমি প্ৰতিবাদ চলাই যাম। আমি শোষণৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। আপোনালোকে নিশ্চয় জানে দুখীয়াসকলক সহায় কৰিব লাগে, কিন্তু এই চৰকাৰে কি কৰিছে? এই চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক শোষণ কৰি আছে। এই চৰকাৰে নিবনুৱাসকলক চাকৰি দিব লাগে, কিন্তু সেইবোৰ নকৰি নিবনুৱাসকলৰ পৰা শোষণ কৰি আছে। এতিয়া দুখীয়া মানুহে আজি লাইন কাটি দিব লগা হৈছে, কিয়নো সময়মতে যদি এই বিদ্যুৎ বিল দিব নোৱাৰে, তাৰ কাৰণে বহুত মানুহৰ দুখীয়া মানুহৰ ঘৰৰ লাইন কাটি দিছে। কিয়? সেই ঘৰত ল'ৰা ছোৱালী আছে লেখা পঢ়াৰ কাৰণে। আপোনালোকৰ এটা চিন্তা থাকিব লাগে, আমাৰ ল'ৰা ছোৱালী যেনেকৈ পঢ়াবলৈ আমি যত্ন কৰোঁ, দুখীয়া ল'ৰা ছোৱালীও লেখা পঢ়াৰ কাৰণত ইমান সহায় সহযোগিতা কৰিব লাগে। তাৰ কাৰণে আমি আজি এই উপসংমণ্ডলত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আজি আমি এটা স্মাৰকপত্ৰও দিছোঁ। ইয়াত যদি ইহঁতে কাৰ্যকৰী নকৰে, তেনেহ'লে অনাগত দিনত ইয়াতকৈ আমি জংগী আন্দোলন কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতক আমি ধিক্কাৰ দিছোঁ। তেখেতৰ যিবিলাক সমস্যা, সেই সমস্যাৰ প্ৰতি লক্ষ্য নাৰাখি বিভিন্ন ধৰণৰ তেখেতে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। কিছুমান মানুহক উচতনি দিছে, সাম্প্ৰদায়িক শক্তিক তেখেতসকলে উচতনি দিছে। তাৰো আমি প্ৰতিবাদ কৰিছোঁ। যদি এনেকুৱা কৰি আমাৰ ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰে, তেনেহ'লে অনাগত দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিম। Go back.